নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আজি গুৱাহাটীত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্ধিয়া 5:20 গুৱাহাটীত উপস্থিত হ'ব মোদী প্ৰধানমন্ত্ৰী মোদীৰ অসমত দুদিনীয়া কাৰ্যসূচী বিমানবন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনাব ৰাজ্যিক বিজেপিয়ে বাগৰুম্বাৰ মেগা ইভেন্টত আজি উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী বিমানবন্দৰৰ পৰা তেওঁ পোনে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীৰ সন্মুখত 10,000 শিল্পীয়ে পৰিবেশন কৰিব বাগৰুম্বা নিশা খানাপাৰাৰ কইনাধৰাত কটাব প্ৰধানমন্ত্ৰীয়ে আৰু কাইলৈ নাৰেংগীৰ পৰা হেলিকপ্টাৰেৰে উৰা মাৰিব কলিয়াবৰলৈ মৌচন্দা পথাৰত কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ জনসভা প্ৰধানমন্ত্ৰী কলিয়াবৰৰ সভাতে সমবেত হ'ব লক্ষাধিক লোক কলিয়াবৰৰ কাৰ্যসূচীৰ পাছত গুৱাহাটী হৈ পুনৰ দিল্লীলৈ উৰা মাৰিব মোদী ইফালে ফেব্ৰুৱাৰীত পুনৰ গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী মোদী কুকৰাঝাৰৰ পৰা গেলেফুলৈ ৰেলপথৰ আধাৰশিলা কৰিব ফেব্ৰুৱাৰীত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী 5:20 সন্ধিয়া 5:20 গুৱাহাটীত উপস্থিত হ'ব আৰু তাৰ পিছতেই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত উপস্থিত হৈ বাগৰুম্বাৰ বিশ্ব অভিলেখৰ যাত্ৰাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 10,000 শিল্পীয়ে মোদীৰ সন্মুখত পৰিবেশন কৰিব বাগৰুম্বা নৃত্য কাইলৈ কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে কলিয়াবৰত বিশাল জনসভা সম্বোধন কৰিব মোদীক আদৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ গুৱাহাটী মহানগৰীত মোদীৰ আগমনক কেন্দ্ৰ কৰি কিছু পথ নিৰ্দেশনাও জাৰি কৰা হৈছে আজি মোদীৰ উপস্থিতিত বিহু আৰু ঝুমৈৰৰ পিছত বাগৰুম্বাই বিশ্ব অভিলেখ গঢ়িব বিহুৰ বিশ্ব অভিলেখৰ সময়ছোৱাতো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছিল একেদৰে ঝুমৈৰৰ বিশ্ব অভিলেখৰ সময়ছোৱাতো মোদী উপস্থিত আছিল আৰু বাগৰুম্বাৰ বিশ্বমুখী যাত্ৰাত পুনৰ মোদী উপস্থিত হ'ব সৰু সজাইত আৰু আজি সৰু সজাইত বাগৰুম্বাৰ বিশাল অনুষ্ঠান প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰদৰ্শিত হ'ব বাগৰুম্বা নৃত্য 10,000 শিল্পীয়ে পৰিবেশন কৰিব বাগৰুম্বা সন্ধিয়া 6 বজাত প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগৰুম্বা পৰিবেশিত হ'ব মুখ্যমন্ত্ৰীৰ উপস্থিতিত শনিবাৰে অনুষ্ঠিত হয় চূড়ান্ত আখৰা অনুষ্ঠিত হয় চূড়ান্ত আখৰাত 10,000 শিল্পীৰ অংশগ্ৰহণ বিহু ঝুমৈৰৰ পিছত বাগৰুম্বাৰ বিশ্ব অভিলেখেৰে বিশ্ববাসীক চমক দিব অসমে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ উপস্থিতিত এয়া চূড়ান্ত আখৰাৰ দৃশ্য বিহু ঝুমৈৰৰ পিছত বিশ্ব অভিলেখৰ দিশে আগবাঢ়িছে বাগৰুম্বা বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্যৰ এই চমক প্ৰত্যক্ষ কৰিব সমগ্ৰ বিশ্বই আৰু প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে কালি মুখ্যমন্ত্ৰীৰ উপস্থিতিত সৰু সজাইত বাগৰুম্বা নৃত্যৰ চূড়ান্ত আখৰাত ভাগ ল'লে 10,000 শিল্পীয়ে
মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৰুসজাই ষ্টেডিয়ামলৈ আহিব আৰু সৰুসজাই ষ্টেডিয়ামত 10,000তকৈও অধিক যুৱক যুৱতীয়ে বাগৰুম্বা নৃত্যৰ সামূহিক প্ৰদৰ্শন কৰিব। বড়ো জাতিৰ চহকী কৃষ্টি সংস্কৃতিৰ পৰিচয় বাগৰুম্বাক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে আমাৰ এই প্ৰয়াস আৰু প্ৰচেষ্টা। এই গোটেই অনুষ্ঠানক লৈ সমগ্ৰ অসমবাসীৰ মাজতে অভূতপূৰ্ব উৎসাহ আৰু উদ্দীপনা দেখা গৈছে। প্ৰায় 32,000তকৈও বেছি লোকে ইতিমধ্যে আমাৰ পৰা পাছো সংগ্ৰহ কৰিছে, কিন্তু হলত 20,000তকৈও বেছি মানুহ কেতিয়াও ষ্টেডিয়ামৰ ভিতৰত বহিবৰ বাবে সুবিধা নাপাব, কাৰণ ডান্সৰ বাবেও আমি 2টা গেলাৰী বন্ধ কৰিবলগীয়া হৈছে। সেইকাৰণে অহাকালি যোন প্ৰথমতে আহিব তেওঁলোকে সৰুসজাই ষ্টেডিয়ামৰ ভিতৰৰ পৰা চাব, আৰু যিসকলে অলপ দেৰিকৈ আহিব তেওঁলোকৰ বাবে আমি বেলেগ এটা হোল্ডিং এৰিয়া বনাইছোঁ, তাতে বহি তেওঁলোকে সমগ্ৰ নৃত্য উপভোগ কৰিব। মই সমগ্ৰ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। এটা বহুত ডাঙৰ প্ৰচেষ্টা, বিহু আৰু ঝুমুৰৰ পিছত ৰাইজৰ আশীৰ্বাদো বিচাৰিম, ৰাইজৰ সহযোগিতাও বিচাৰিম। বাগৰুম্বাৰ শিল্পীলৈ চৰকাৰৰ তৰফৰ পৰা মাননি ঘোষণা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকলো শিল্পীয়ে লাভ কৰিব 25,000কৈ টকা আৰু প্ৰতিজন প্ৰশিক্ষকে লাভ কৰিব 50,000কৈ টকা। বাগৰুম্বাৰ চূড়ান্ত আখৰা অনুষ্ঠানত এয়া মুখ্যমন্ত্ৰীৰ ঘোষণা। প্ৰৱেশপত্ৰ লাভ কৰাসকলে সৰুসজাইতে চাব পাৰিব অনুষ্ঠান, আৰু প্ৰৱেশপত্ৰ লাভ নকৰাসকলে টিভিত চাব পাৰিব অনুষ্ঠান। চৰকাৰে বিতৰণ কৰিছে 32,000 প্ৰৱেশপত্ৰ। প্ৰথমে অহাসকলে লাভ কৰিব গেলেৰীৰ আসন, বাকীসকলে হোল্ডিং এৰিয়াৰ পৰা চাব পাৰিব অনুষ্ঠান। আজি আমাৰ ইয়াতে যিসকলে ডান্স কৰিব আহিছে, অসম চৰকাৰে সকলোকে এখন পাৰফৰ্মেন্সৰ চাৰ্টিফিকেট আৰু এখন স্কিল চাৰ্টিফিকেট, আমি সকলোকে 2খন চাৰ্টিফিকেট দি আমি আপোনালোকক সম্বৰ্ধনা জনাম জিলা পৰ্যায়ত। আৰু ইয়াতে আজি আমাৰ নেপালৰ পৰা 29 গৰাকী, নাগালেণ্ডৰ পৰা 25 গৰাকী, ৱেষ্ট বেংগলৰ পৰা 51 গৰাকী, আমাৰ সৰ্বমুঠ 9,667 গৰাকী আমাৰ পাৰফৰ্মেন্সত আছে, আৰু 25 গৰাকী আমাৰ এক্সপাৰ্ট কমিটিত আছে, আৰু কোৰিঅগ্ৰাফ আদিৰ কাৰণেও আমাৰ 12 গৰাকী ব্যক্তিয়ে আমাক সহায় সহযোগিতা কৰিছে। যিমানে ইয়াতে পাৰফৰ্মেন্স কৰিব আহিছে সকলোকে অসম চৰকাৰে 25,000 টকাৰে সম্বৰ্ধনা জনাব। সকলো কেইগৰাকী পাৰফৰ্মেন্স কৰা ল'ৰা ছোৱালী আমি সকলোকে 25,000 টকাৰে সম্বৰ্ধনা জনাম, আৰু আমাৰ এক্সপাৰ্ট কমিটি কোৰিঅগ্ৰাফাৰ টিমৰ সকলোকে আমি 50,000 টকাৰে তেওঁলোককো আমি আমাৰ সন্মান জনাম। এই 5 বছৰত আমি বিহুক ইয়াত প্ৰদৰ্শন কৰিলো, আমি ঝুমুৰত প্ৰদৰ্শন কৰিলো, আজি বাগৰুম্বা। অহাবাৰ আমি গুৱাহাটীত নহয়, অহাবাৰ আমি দিল্লীত গৈ পাৰফৰ্মেন্স কৰিম। লাহে লাহে আমাৰো কনফিডেন্স বাঢ়ি গৈ আছে, আৰু অহাবাৰ এনেকৈ আমি নতুন দিল্লীত গৈ পাৰফৰ্মেন্স কৰিম, আৰু আমি আমাৰ জাতিৰ কৃষ্টি সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত প্ৰদৰ্শন কৰিম। আৰু ইফালে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালত গুৱাহাটীত নাথাকে কোনো পথ নিৰ্দেশনা। আজি বিয়লি 5:45 বৰঝাৰত উপস্থিত হ'ব মোদী। ৰাষ্ট্ৰীয় ঘাইপথত বিজেপিৰ নাথাকে কোনো আদৰণি অনুষ্ঠান। বৰঝাৰতে প্ৰধানমন্ত্ৰীক আদৰণি জনাব ৰাজ্যিক বিজেপিয়ে। এই কথাও জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
আমি নেশ্যনেল হাইৱেত মানুহক থাকিব হাক দিছোঁ কাৰণ সৰুসজাই ষ্টেডিয়ামলৈকে অহা মানুহ আৰু ইয়াত যদি হাইৱেত ৰোড শ্ব'ৰ মানুহ আহে বহুত বেছি ট্ৰেফিক জাম হ'ব সেইকাৰণে আমি জালুকবাৰীৰ পৰা বেলতলালৈ এই গোটেই ৰাস্তাটো আমি ক্লিয়াৰ ৰাখিবৰ বাবে চেষ্টা কৰিম যাতে এই বাগৰুম্বা নৃত্য চাবলৈ অহা লোকসকলে কষ্টত নপৰে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে বিমানবন্দৰৰ কাষত ধাৰাপুৰ ৰাজাৰাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিলে সদায় তেখেতক স্বাগতম জনায় আমাৰ কাৰ্যকৰ্তাসকলে নিজৰ ধৰণেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক স্বাগতম জনাব আমি আমাৰ পাৰ্টিক কৈছোঁ যে হাইৱেত নালাগে আপোনালোকে এয়াৰপৰ্টৰ পৰা যিমান দূৰ পাৰে স্বাগতম কৰিব কিন্তু হাইৱেটো কালি যাতে আমি খালী ৰাখোঁ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত এক উখল-মাখল পৰিৱেশ অব্যাহত আছে কালি দিনটোত মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত চূড়ান্ত আখৰা সম্পূৰ্ণ হয় আৰু আজি প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সন্ধিয়া 6 বজাত বাগৰুম্বাই বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত বিষ্ণু সন্ধিয়া 6 বজালৈ গভীৰ অপেক্ষা এই মুহূৰ্তত সকলোৰে গধীৰ আগ্ৰহেৰে বাট চাইছে সন্ধিয়া 6 বজালৈ প্ৰধানমন্ত্ৰীৰ আগমন আৰু তাৰ পিছত বাগৰুম্বাৰ বিশ্বমুখী যাত্ৰা বৰ্তমান প্ৰস্তুতি কেনেদৰে আগবাঢ়িছে বিষ্ণু চাওক আচলতে মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা আৰু আজি এটা বড়ো জনগোষ্ঠীৰ লোকসকলৰ বাবে নহয় সমগ্ৰ অসমবাসীৰ বাবে এটা ঐতিহাসিক ক্ষণ আৰু এটা যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে কাৰণ মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই সন্ধিয়াৰ ভাগলৈ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আজি বাগৰুম্বাৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব আৰু বাগৰুম্বাৰ নৃত্যক বিশ্ব দৰবাৰলৈ নিয়াৰ যি এক প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ বাবে ইতিমধ্যেই সকলো সাজু হৈছে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু এই মুহূৰ্তত ষ্টেডিয়ামত যিখিনি কাৰিকৰীগত যিখিনি কাম থাকিব লাগে সেইখিনি কাম সম্পূৰ্ণৰূপে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে আৰু কিছু সময়ৰ পাছতে বাগৰুম্বাৰ যিসকল নৃত্যশিল্পী আছে তেওঁলোক ইয়ালৈ আহিব লাহে লাহে ক্ৰমান্বয়ে তেওঁলোক আহিব আৰু সন্ধিয়াৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাব আৰু কালি আমি দেখুৱাইছিলোঁ যে সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰী আহি যি চূড়ান্ত অনুশীলন আছিল সেই চূড়ান্ত অনুশীলন চাইছিলে চূড়ান্ত অনুশীলনৰ পাছত মুখ্যমন্ত্ৰী তেওঁলোকক শুভেচ্ছা জনাইছিলে আৰু আজি যিহেতু প্ৰধানমন্ত্ৰী 5 বজাৰ ভিতৰত গুৱাহাটীত আহি উপস্থিত হোৱাৰ সম্ভাৱনা আছে গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ এতিয়া উখল মাখল পৰিৱেশ বিৰাজ কৰিছে কাৰণ প্ৰায় 11,000তকৈ অধিক বড়ো জনগোষ্ঠীৰ নৃত্যশিল্পীয়ে এই নৃত্যত অংশগ্ৰহণ কৰিব আচলতে অভিলেখ বুলি নহয় এটা প্ৰয়াস কৰা হৈছে অসম চৰকাৰৰ উদ্যোগত যাতে বড়ো জনগোষ্ঠীৰ যি বাগৰুম্বাৰ নৃত্য সেই নৃত্যক যাতে বিশ্বৰ দৰবাৰত লৈ যাব পৰা যায় বা বিশ্বৰ যিসকল সংস্কৃতিপ্ৰেমী লোক আছে তেওঁলোকে যাতে জানে এনেকুৱা ধৰণৰ এটা ঐতিহ্যপূৰ্ণ বৈচিত্ৰ্যময় যাতে সংস্কৃতি অসমত আছে তাৰে এটা মানে প্ৰয়াস কৰা হৈছে আৰু আমি উল্লেখ কৰিম যে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বেই যিসকল নৃত্যশিল্পী আছে তেওঁলোক সাজু হৈছে আমি লাভ কৰা তথ্য অনুসৰি লাহে লাহে তেওঁলোক কিছু সময়ৰ পাছতে ষ্টেডিয়ামলৈ আহিব আৰু পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি তেওঁলোকে নিজাববীয়াকৈ এক চমু এবাৰ চূড়ান্তভাৱে চমুকৈ এটা অনুশীলনত তেওঁলোকে কৰিব এটা চমু অনুশীলন কৰিব আৰু তাৰ পাছতে প্ৰধানমন্ত্ৰীৰ আগত অনুষ্ঠান পৰিৱেশন কৰিব আৰু ইতিমধ্যেই বহু লোকক টিকেট দি থকা হৈছিল টিকেটো বহুতে হাহাকাৰ কৰিছে টিকেটৰ কাৰণে কাৰণ বহুতে চাব বিচাৰিছে যে এনেকুৱা ধৰণৰ এটা অনুষ্ঠান স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ কাৰণে তেওঁলোকে কালিৰ পৰা টিকেট কাউণ্টাৰত বা পাছ বিচাৰি হাহাকাৰ কৰিছিল যদিও যথেষ্ট সংখ্যক দৰ্শকৰ ইয়াত আগমন ঘটিব গতিকে এটা বিনন্দীয়া পৰিৱেশৰ সাক্ষী হ'ব অসমবাসী জয়ন্ত নিশ্চয় বিষ্ণু আপুনি কোৱাৰ দৰে এক বিনন্দীয়া মুহূৰ্তৰ সাক্ষী হ'ব সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ বিশ্ববাসী 20,000 দৰ্শক একেলগে 20,000 দৰ্শকে উপভোগ কৰিব পাৰিব এই অনুষ্ঠান গতিকে দৰ্শকসকলে প্ৰৱেশ কৰিব পৰাকৈ কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে কিমানকেইখন প্ৰৱেশ দুৱাৰৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে পাৰ্কিঙৰ যিহেতু আপুনি জনাই আহিছে বিগত সময়ছোৱাটো সুব্যৱস্থা কৰা হৈছে কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে কৈছে যে সম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথছোৱা যাতে মুকলি হৈ থাকে কোনো এগৰাকী দৰ্শকে যাতে কোনো সমস্যাত নপৰে এই অনুষ্ঠান উপভোগ কৰিবলৈ অহা
হয় চাওক, পাৰ্কিঙৰ কাৰণে বিশেষ ইয়াত যথেষ্ট স্থান আছে, পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। সেয়া VVIP পাৰ্কিঙৰ পৰা আৰম্ভ কৰি যিসকল সাধাৰণ লোক আহিব তেওঁলোকৰ বাবেও বিশেষকৈ আছুতীয়াকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। কিন্তু আপুনি কোৱাৰ দৰে কালি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে যিহেতু বৰঝাৰ বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰী ইয়ালৈ আহিব, গতিকে এই পথছোৱা সমগ্ৰ পথছোৱাত যাতে যান জঁটৰ সৃষ্টি নহয় তাৰ বাবে ৰাইজলৈ অনুৰোধ জনাইছিল যাতে পথছোৱা মুকলি কৰি ৰাখে, আৰু তাৰ বাবে ইতিমধ্যে গুৱাহাটী যান বাহন আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু দুখনতকৈ অধিক গেট খোলাৰ কথা আছিল। এই মুহূৰ্তলৈকে আমাৰ হাতত পোৱা তথ্য অনুসৰি 2খন গেটেৰে প্ৰৱেশ কৰিব পাৰিব যিসকল দৰ্শক আছে। আৰু কালিৰ দিনটোত তেওঁলোকক পাছ প্ৰদান কৰা হৈছিল। এই মুহূৰ্তত কিন্তু কোনো ধৰণৰ পাছ প্ৰদান কৰা হোৱা নাই, কাৰণ অনুষ্ঠান আৰম্ভ হোৱাৰ 3 ঘণ্টাৰ আগত ইয়াত আহি প্ৰৱেশ কৰিব লাগিব। যিহেতু অনুষ্ঠানটো 6 বজাত আছে, গতিকে হয়তো 3 বজাত তেওঁলোকে আহি প্ৰৱেশ কৰিব লাগিব। আৰু তাৰ পাছত প্ৰধানমন্ত্ৰী অহাৰ পাছত যি প্ৰৱেশ পথ আছে সেই প্ৰৱেশ পথ বন্ধ কৰি দিয়া হ'ব প্ৰধানমন্ত্ৰী অহাৰ 1 ঘণ্টাৰ আগত। গতিকে যিসকল দৰ্শকে ইতিমধ্যে অৱগত তেওঁলোক আহিব, আৰু আমি কিছু পৰিৱেশ দেখুৱাম জয়ন্ত এই মুহূৰ্তত কেনেধৰণে কাৰিকৰীগতভাৱে তেওঁলোকে কৰিছে। খুব সুন্দৰভাৱে মঞ্চখন সজাই তোলা হৈছে। ইয়াত প্ৰধানমন্ত্ৰী যিহেতু আহিব, বড়ো জনগোষ্ঠীৰ যিটো কৃষ্টি সংস্কৃতিক প্ৰতিফলন কৰিব পৰাকৈ তেওঁলোকৰ যিসমূহ সঁজুলি আছে, বাদ্যযন্ত্ৰ আছে, সেই বাদ্যযন্ত্ৰসমূহ ইয়াত খুব সুন্দৰভাৱে প্ৰধানমন্ত্ৰী বহিবলগীয়া মঞ্চটোতে সজাই থোৱা হৈছে। বড়ো জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সঁজুলি আৰু এখন আমি দেখুৱাবলৈ চাওঁ। এই যিখন আপোনালোকে ৰথ দেখিছে, এইখনত উঠিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ষ্টেডিয়াম চৌহদ পৰিভ্ৰমণ কৰিব, আৰু ইয়াতে তেওঁ যিসকল নৃত্যশিল্পী আছে তেওঁলোকৰ কাষলৈ যাব। গতিকে কালি ইতিমধ্যে এটা মক ড্ৰিল হৈ গৈছে ইয়াত। আজিও তেনেধৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে, আৰু নিৰাপত্তাৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰিছে যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহিব, আৰু SPG আহি ইতিমধ্যে কালিৰ দিনটোতে উপস্থিত হৈছে। গতিকে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ বুলি ক'লেও ভুল কোৱা নহ'ব। জয়ন্ত, মাথো অপেক্ষা এতিয়া। বিষ্ণু, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে।